আজি ৰাতিপুৱা পালেং শাকৰ এটা ৰেচিপি বনোৱা যাওক বহুত হেলদিও হয় পালেং শাক খালে সেই কাৰণে মই এয়া লৈছো আটা অলপমান লৈছো তাৰ পিছত পালেংখিনি খুব ধুনিয়াকৈ ধুই পেষ্ট এটা বনাই লৈছো সকলোৱে জানে এনেদৰে খাবলে খালে বহুত বেছি ভাল আৰু যি সকল সৰু সৰু ল'ৰা-ছোৱালীয়ে যেহেতু সবজি খাব মন নকৰে গতিকে এনেদৰে বনাই দিলে আৰু তেওঁলোকে খাব বহুত বেছি ভাল পায় আমাৰ ছোৱালীও খাই বহুত বেছি ভাল পায় তাই গ্ৰীন কালাৰ পুৰি বুলি কয় বহুত ভাল পায় মানে দেখিবলৈ অকমান গ্ৰীন গ্ৰীন হৈ যায় যে পুৰিবিলাক এনেদৰে আজি মই ৰাতিপুৱা ব্ৰেকফাষ্ট বনাইছো পুৰি বহুত দিন খোৱা নাছিলো ৰাতিপুৱা ব্ৰেকফাষ্টত পুৰি সেই কাৰণে ভাবিলো আজি এনেদৰে বনাম আৰু পোষ্ট এটা কৰি লৈছো আৰু লগতে এয়া অলপমান সবজি ফেন্সবিন এইখিনিও ঘৰৰে দেই ওপৰৰে চিঙি আনিছিলো আগতীয়াকৈ তাৰ পিছত এয়া বনাইছো খুব বেছি ধুনিয়া এটা হেলদি ব্ৰেকফাষ্ট আৰু এয়া খেজুৰ কেইটামান লৈ লৈছো লগতে আৰু অফ কোৰ্স চাহটো লাগিবই ৰাতিপুৱা ৰঙা চাহ কাপ নহলে নহয় হয় নহয় খুব ধুনিয়া হেলদি ব্ৰেকফাষ্ট গুড মৰ্নিং সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনিয়া ব্লগলৈ স্বাগতম জনাইছো আৰু আজি হৈছে আলি আই লৃগাং আৰু আপোনালোক সকলোকে মিচিং সম্প্ৰদায়ৰ যিমান বিলাক মোৰ ফ্ৰেন্ডছ আছে সকলোকে আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আজি যেহেতু আলি আই লৃগাং আপোনালোকৰ উৎসৱ খুব ভাল লাগে মোৰ আগতে চাকৰি গোগামুখত আছিলে আৰু গোগামুখত মিচিং সম্প্ৰদায়ৰ মানুহ আৰু নেপালী সম্প্ৰদায়ৰ মানুহ বহুত বেছি আছিলে আৰু মোৰ স্কুলখনতে বিশেষকৈ মিচিং আৰু নেপালী সম্প্ৰদায়ৰ মানুহ আছিলে গতিকে মই মানে এই আজি দিনটো বিশেষকৈ মানে মই সেই অনুষ্ঠানখিনিলে ইমান বেছিকৈ মিস কৰিছো নহয় ইমান বেছি ভাল লাগে মানে আমাৰ যেনেদৰে বিহুত আমি যেনেদৰে এনজয় কৰি থাকো ঠিক তেনেকুৱাই হৈ যায় মানে পৰিবেশবিলাক বহুত বেছি ভাল লাগে আৰু আমাৰ স্কুলৰ বাইদেউ এগৰাকী মিচিং বাইদেউ আছিলে গতিকে ইমান মানে ভাল লাগে আৰু তেওঁলোকৰ ঘৰত আমি খাবলৈ যাওঁ খুব বেছি ভাল লাগে মানে মিচিং সম্প্ৰদায়ৰ মানুহবিলাকৰ এয়া যেটো আলি আই লৃগাং উৎসৱ কয় বহুত বেছি ভাল লাগে আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি যেহেতু বন্ধ আছে গতিকে মই এয়া ৰাতিপুৱা গা পা ধুই আজৰি হলো তাৰ পিছতে ব্ৰেকফাষ্ট বনালো খুব ধুনিয়াকৈ ব্ৰেকফাষ্ট তাৰ পিছতে লাঞ্চৰ কাৰণে মই আজি ৰেডি কৰিছো এয়া বহুত দিন খোৱা নাই এইবিলাক মানে মেহনতি কাম যে কাটিবলে বহুত বেছি দিগদাৰ আৰু কটাৰ পিছত হাত সাতবিলাক বহুত বেছি বেয়া হৈ যায় হয় নহয় বাৰু কলডিল কাটোতে সেই কাৰণে মানে মেহনতি কামবিলাক মানে মই অলপমান কমকে কৰো সেই কাৰণে মই অনাই নাছিলো বহুত দিন কিন্তু ভাবিলো আজি অলপ খোৱা যাওক মানে খাব লাগে আইৰন থাকে যেহেতু আৰু এইবিলাকে সাৰ নিদিয়া আৰু নহলে বাকিবিলাকটো সব সাৰ দিয়ে কিন্তু আমি বেছিভাগ পাৰো ঘৰৰ সবজিয়ে এতিয়া খাই আছো কাৰণ আমাৰ ওপৰতে বহুত লাগি আছে মানে মানুহ কম যেহেতু হৈ যায় কিন্তু আজি মই মাংসৰ লগত মাংস আনিছিলে একচুয়ালি কালি অলপমান মাংস মই থৈ দিছিলো লিভাৰ এনেকে কৰিবিনি অকনমান মাংস আৰু তাৰ লগতে ইয়া বনাম কলডিল আৰু খুব বেছি ভাল লাগে মোৰ কলডিল আৰু মাংস একদম মানে ক'ব নালাগে জুতিটো বহুত বেছি ভাল লাগে আৰু আপোনালোকৰ কেনেকুৱা লাগে কোনে কোনে কলডিল মাংস খাই ভাল পায় কমেন্টত লিখিবলৈ নাপাহৰিব আৰু মই আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিওটো সম্পূৰ্ণৰূপে আৰু এটা অৰ্ডাৰ কৰিছিলো খুব ডাঙৰ এটা পাৰ্সেল আহি আছে বান্দাতে পৰি আছে আৰু আজি আহেনে নাহে নাজানো ভাল কৰিবলৈ মানে লগাবলে আমি এটো লগাব নোৱাৰো গতিকে লগাই পিনি দিব তাৰ পিছত আপোনালোকক যদি আজি হৈ যায় মই এটো ভিডিওতে আপোনালোকক শেয়াৰ কৰি দিম বাৰু কি কিনিলো খুব মানে মই মোৰ এসেনশিয়াল বস্তু এটা কিনিছো আৰু আপোনালোকক দেখাই আছো বাৰু এইফালে মই এইখিনি থৈ দিম এইখিনি আপোনালোকে খাই নাখায় বাৰু মই কেতিয়াবা খাও মানে পকৰি বনাই খাই বহুত বেছি ভাল লাগে সেইকাৰণে মই এইখিনি থৈ দিম আজি নবনাও বাৰু চাহৰ লগত খাবৰ কাৰণে কালি স্কুলৰ পৰা আহি খাব লাগিব কলডিল মাংস কলডিল অকল মাংস ভাল পোৱা মাংসত কলডিল দিলে বেয়া পোৱা চাবা মই কিমান টেষ্টিকে বনাম কিমান টেষ্টি লাগিব খাই এইফালে বৰা
বৰালি মাছ আজি ফ্ৰাই খাম কাইলৈ বৰালি মাছ স্পেচিয়েলকে কিবা এটা বনাম আৰু বৰালি মাছৰ আৰু এইফালে এয়া পকা পকা বিলাহী আমাৰ ঘৰৰে ইয়া চিঙি আনিলো দেখিছা নাই খুৱাতকৈ মানে চাই বেছি ভাল লাগে আৰু চিঙি বেছি ভাল লাগে ঘৰৰ বস্তু হয়নে নহয় আৰু এইফালে বহুত দিনৰ পৰা আজি প্ৰায় 4-5 দিন মানে হ'ল এটা পাৰ্সেল মোৰ ইয়াত আহি পৰি আছেহি মোৰ বাৰান্দাত আৰু আজি এইটো লগাবলৈ মানুহ আহিব ফাইনালি সন্ধিয়া সময়ত আহি পাই গ'লহি মানুহজন আহি পিনি এয়া লগাই আছে চাওকচোন কি আনিলো মই নতুনকৈ মোৰ কোঠাৰ কাৰণে এটা মোৰ লাগতিয়াল এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ মানে কাপোৰ বহুত বেছি হৈ গৈছিলে থবলৈ জেগা নাইকিয়া হৈ গৈছিলে এটা গোদৰেজত মানে নহয় সেইকাৰণে আকৌ এটা ইয়া লৈ ললো ৱাৰ্ড্ৰপ মোৰ ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্টত জনাব ভিডিওটো চাই ভাল লাগিলে লাইক এটা কৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব দেই থ্যাংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ভিডিঅ'ত লগ পাম টিল দেন বাই বাই